मैं तो तेरा ही हूँ दास, तू ही तो खोले दुनिया की झूठी फांस। नाम तेरा जपती है मेरी हर सांस, आदि अनादि एक तुझ में है विश्वास। भस्म है रंगाए अंग मूरत। ৰাধিকাই ওপৰত বহি চাই আছে আৰু কৃষ্ণই এইফালে গৈছে। এদিন পৰা ভাত আছে না ক'ৰবাত চাবা গৈছে, মই ইয়াতে চাউল দি থৈছোঁ। অতি ওপৰে ওপৰে উৰি আছে কৃষ্ণই। তই ইয়াতে ভাব আচ্ছা এখনিয়ে নেকি তোৰ জেগা? খালি ধূলা মাখন উজুৰি থকা হয় যে এখন যে মক্ষী চিনেমা যে আছিল হিন্দীৰ মানে এন হৈছে। এই জাগাই বনাই এই নীলিম কুমাৰ দাৰ কবিতাটোৰ দৰে এজাক মাখিয়ে যে আগতে গম পাই শটোক লগি আগতে গুচি আহে মাখি যাক কবিতা আনিছে। ইজোপা আমো লাগছি, ইজোপা আম খালোৱে দুইবাৰ, কিবা ভাল ব্ৰিডৰে। আমাৰ দেউতা আহোন ৰুইছিল, এই 3 বছৰমান হ'ল লাগছি। এই দেউতাই ৰোৱা মোৰ মনতে আছে, এই জাম ৰুইছিল, এই ইয়াতে একডাল জাম আছিল। এইফালে কাজলি, সব আমে আম হয়ে গেছে, আম সজনা। আম কিন্তু ফুলছি আর এবার, মই এনে জীবনত দেখা নাছিলো না, দেখছো দিয়ক 2 মান আম ফুললি বৰষুণো হয় কিন্তু এই সব আম ফুলছি। ইপেট লিচু পেট যাওয়ার লাগছিল 2টা মান, টিকুত খাবা নৰি। এবার কিন্তু আর আগেই খেয়ে গেছি আৰু। লাগব অলপ মাটি দিলি, আগগেলা সুখ হয়েছি, রোদর তাপে আসছি নাকি না কি হয়েছি। ইপেট আম আমি সৰুতে প্ৰথম খাইছিলোঁ, এই ইপেট বিৰাট সদ।
এই মাজতে 2 বছৰমান ফুলছি। আগফালে একডাল আছে, তাৰে পলি হৈছিল এইবাৰ, এটা আছিল ইয়াৰে পৰা কোনোবাই লৈ গ'ল। এতিয়া কেইডালমান ফুলৰ পলি আছে, নাঙন পানী দিওঁ ৰ'ব। আমাৰ মাৰ এইখিনি এতিয়া পূজা চূজা কৰি ফেলেও দিব লাগে। মা- ইও আহিল। খা খা, তইয়ে খা। কি খা খা। পুঠিখান থৈ আহোঁ দে মই। পুঠিখান থৈ আহোঁ দে, হয়নে? পিণ্ডত মাক দিয়া চাউলখিনিৰ মোকো খাব দিছিল না অলপ, কাজলিয়ে খাই পেলাক। এতিয়া একেটা ভাতত দিব লাগিব আৰু মিক্স কৰি দুটামান, আমাৰ হিন্দু ধৰ্মৰ নিয়ম মতে, সনাতন ধৰ্ম। পক্ষীবিলাকে কাণৰ কাষেদি চেৰাপকে উৰিছে। আমাৰ ইয়াতে পক্ষীও আছে বহুত। এই তিয়াচৰে একযোৰা আহিছিলে ৰ'ব, সেইদিনাও আহিছিল, এই নাৰিকলত পৰি আছিল। আজিও ইয়াতে অলপ সময় পৰছিল, গেল আৰু অহা নাই। আগতে আছিলে ইপেট কঁঠাল থাকোঁতে, তাতে বাঁহ আছিল তাৰ। পেট পিছে কঁঠাল পেট মৰছি পেট। যা যা। হেৰি বেৰা দিলোঁ, হেৰি বেৰা দিব লাগিব। এইখিনি বেৰা দিওঁতে আৰু 4টা বাঁহ কাটবা লাগিল, নহ'লে এখন নেটে টানি দিম ৰ'ব এইবাৰ। এই ডাঙৰ সেউজীয়া ওখকে ফুলছিল দেখোন, শুকিয়ে গৈছি ফুলতে। আৰু এই ইপেট একটা দাম আছে, ইপেটো সোৱাদ। ফুলৰ পুলি ইমান 100 মান হয় না, কিন্তু বৰ্তমান এটাও নাই ৰ'ব, এই গোটেই মাখান খায়। এইবাৰ কঁঠাল মানে এইবাৰ ৰুব লাগিব, হ'ব কঁঠাল গুটিৰ পৰা একদম 100 মান ওলাই যায়। পেন পিন্ধা হয়, কিন্তু নিজে এটাও ৰাখবা পৰা নাই তাকলৈকে। এই 2 পেট আছিল, চাপিটা দেই।
কঁঠালৰ এই এটা ৰোগ আছে, ইউটিউবত দেখি থাকে, এই কলা পৰি যোৱা এই ৰোগটো, এই কলা পৰি যোৱা ৰোগটো ইউটিউবত দেখি থাকে। এতিয়া এটা কলা পৰছি, এতিয়া এটা পৰছি। নাৰিকল এইটো কিবা ৰোগে ধৰছি, এই ডাবতে ৰোগো শুকে গেল। ইযোৰা নাৰিকল প্ৰথম হ'ব এইবাৰ। বাকীকেইটা বেয়াই হৈছে, ডাবতে শুকে গেলে এটি, আৰু এইকেইটাও অলপ চুচৰা মুচৰা এনেকে ওলছি। আৰু ইপাত ইবাৰ লাগছিল, ইপাত শুকেও গেল দেখোন। আমি যেনেকে অমিক ভাল পাওঁ, আহো নিৰামিষ ভাল পায়। আচলতে নিৰামিষ খানাই হ'ব লাগে মানুহৰ। এই শাস্ত্ৰৰ মতে যদি মানুহ এটা জীৱন পাৰ কৰিব লাগে না, তেতিয়া বহুত কষ্ট। একজন মুনি আছিল, কাজলি নে কাজলি আমাৰ একো সুউচ্চ স্থান নাই আৰু। মাৰ্কেণ্ডে মুনি তাৰমানে পানীত ভাহি আছে, তেওঁ এতিয়া নমৰেও, নিজেও মৰব চেষ্টা কৰিছে, ইমান ভয় লাগি গৈছে এইখিনি তাৰমানে কণ্ঠ শুকাই গৈছে তেওঁৰো। তাৰপিছত তেওঁ মনে মনে ভগৱান শিৱক স্তুতি কৰিছে, বোলে মোক প্ৰভু এই দেখবাক লগিনে মোক চিৰঞ্জীৱী কবচ দিলাক না আপুনি, এই ভয়ংকৰ ৰূপ পৃথিৱীৰ, মই ইয়াতে জীয়াই থাকি কি কৰিম এনেহেন আৰু। ভাবছি আৰু ভগৱানৰ লীলা খেলা, কি লীলা খেলা দেখাব এতিয়া, এই ধ্বংসৰ মাজত আৰু কি লীলা আছে। এনেহেন ধ্বংস, তাৰমানে সাতোটা সূৰ্যই চাৰিওফালে জ্বলিয়ে পেলছি। তাৰে পিছত ভীষণ বৰষুণ হ'ল, পুৰা কলহে কলহে পানী ঢালা, তাৰমানে ডাঙৰ ডাঙৰ পাহাৰ খণ্ডৰ নিচিনা বৰষুণ সৰি পৰিল। পুৰা পৃথিৱী জলমগ্ন হোৱাৰ পিছত মাৰ্কণ্ডে মুনি এনেকে ভাহি যায় যে বিশাল গছ একডাল তলত পালাক। গছডাল মানে পানীত ভাহিয়ে আছিল না কিয়ে হৈ আছিল, কোনো আদি অন্ত নাই গছডালৰ। তাৰপিছত গছডালৰ তাতে যি চাই, পাতত এটা সৰু ল'ৰাটোৱে ভৰিৰ বুঢ়া আঙুলিটো মুখত চুহি আছে, ইমানে সৰু ল'ৰা মানে হাঁহি আছে তুলতুলকে। ইফালে চাৰিওফালে পানীত ভৰ্তি, নদীত মৰা খৰ পৰা কিবা খৰ পৰা চব আৰু আৱৰ্জনাৰ পৰা চব বৈ গৈছে। তেতিয়া মাৰ্কণ্ডে মুনি আৰু সিয়া কৰিছে, হে প্ৰভু আপোনাৰ কি লীলা, তাৰমানে এনেহেন অৱস্থাটো আপুনি কেনেকে এনেকে শিশু সুলভ হৈ এনেকে হাঁহি থাকিব পাৰে, কেনেকে থাকিব পাৰে, সেনেকে কৈছে। তাৰে পিছত অলপমান পিছত শিশুটোৱে আৰু সৰু চলি না, এনেও যি হাঁহি থাকে সেনেহেনকে হাঁহি আছে। সেনেহেনকে হাঁহি থকাৰ পিছত শিশুটো একবাৰ ৱালতে মাৰ্কণ্ডে মুনি চেৰাতকে তাৰমানে বিজুলীত যাওঁ দিছে, তাৰমানে একদম ভূগৰ্ভক লগিন শিশুটোৰ। তাৰে পিছত বোলো এই ভূগৰ্ভত কি আচৰিত পৃথিৱী যিমান ধ্বংসস্তূপ দেখছিল, তেওঁৰ আশ্ৰমখনো আনকি বৈ গৈছিল, সেই আশ্ৰমখনো তাতে আছে। তেতিয়া শিশুটিক নানান প্ৰশ্ন কৰলাক মুনি। তেতিয়া শিশুটি ক'লাক, এই পৃথিৱী একো ধ্বংস হোৱা নাই, এলাখান যি ধ্বংস হৈছে তাতে মোৰ তাতে আৰু নতুনকে স্বজন হৈ আছে, চব নাৰীৰ ভিতৰত সেইখিনি। আৰু ইফালে ধ্বংস হৈ আছে আৰু সিফালে সেইখিনি বস্তু তাতে দেখিও আহিলাক, আৰু এদিন ধ্বংস হৈ কেনেহেন ধ্বংস না কি একো ততে ধৰব নলাক, তাৰমানে মাথা ভ্ৰম। তেতিয়া হেলাখান মুনি গেলা বিৰাট বিজ্ঞানিকো আছিল, বিজ্ঞানিক ভিত্তি দি চাবা গেলি, কিন্তু এলাখান কথা অলপ মানে সেই ভাল লাগে, সেইকাৰণে ক'লো কথাটো। তাৰপিছত তেওঁ আৰু মাৰ্কণ্ডে মুনি ঈশ্বৰৰ লীলাৰ তাৰমানে আৰু
শতকোটিবাৰ প্ৰণাম কৰি তেওঁৰ সকলো প্ৰশ্ন তাৰমানে নিমাত হৈ গৈছে তাৰমানে। কাৰণ চিৰঞ্জীৱী এটাই প্ৰশ্ন কৰিবতো এনে অৱস্থাত তেতিয়া কিন্তু সকলো উত্তৰ পাই গৈছে তাতে। তেওঁ যিজন আছে তেওঁ অজন্মা তাৰমানে, তেওঁ প্ৰকৃতি এটা তাৰমানে, তেওঁক কোনো হত্যা কৰিব নোৱাৰে, তেওঁক কোনো জীৱন দিব নোৱাৰে। তেওঁ প্ৰকৃতিয়ে, এই প্ৰকৃতিক আমি সৃষ্টি কৰিছো নেকি? প্ৰকৃতিয়ে বৰ্তমান আমাক খুৱাই আছে আৰু আমি ধ্বংসহে কৰি আছো প্ৰকৃতিটোক। মানুহ কুকুৰ শৃগাল গৰ্দভৰ আত্মৰাম জানিও সবাকে কৰিও প্ৰণাম। সকলোকে প্ৰণামো কৰিব লাগিব, চলিব লাগিব আৰু সত্যত চলিব পাৰিলে সেটি ভাল। আৰু দে তে আৰু হ'ব দে, মোৰো আৰু ভাত পানীৰ লীলা কৰিব লগা আছে। বাই, লাভ ইউ।